নমস্কাৰ। আজি মই আপোনালোকৰ লগত অকণমান কথা এষাৰ আপোনালোকৰ লগত আলোচনা কৰিব আহিছোঁ। আহকচোন। আমি মানুহে নহয় এটা কথা কি ভাবিব লাগে জানে? চাওক দেই, এটা কথা মানে আজি মোৰ নিজৰ কিছুমান মানে দেখি থকাৰ পৰা মই ক'ব বিচাৰিছোঁ। যেতিয়া আমি ভালটো চিন্তা কৰোঁ নহয়, সদায় শুনিব আপোনাৰ জীৱনত যদি আপুনি সদায় ভালটো সদায় চিন্তা কৰে, সেই ভালটোৱে হ'ব। আৰু ঠিক তেনেদৰে কয় ন, ভাল কৰ্ম কৰিলে ভাল ফল পোৱা যায়। ঠিক তেনেদৰে চিন্তাটো যদি আমি ভাল চিন্তা কৰোঁ, আপোনাৰ জীৱনত ভাল চিন্তাৰ মানে আপুনি ফলটো পাবই। আৰু যদিহে ভাল চিন্তাৰ মাজতে যদি বেয়া চিন্তাও কৰি থাকে, কিন্তু তেতিয়া কি হয় জানেনে? ভালটো ঠেলি বেয়াটো আগলৈ আহি যায়, তেতিয়া বেয়াটো ওলাই পৰে। ঠিক তেনেদৰে মই আৰু এষাৰ মানে একদম পটককৈ মানে চমুকৈ ক'ব বিচাৰিছোঁ। আমাৰ এগৰাকী মানে দিদি বুলিয়ে ক'ম, তেখেতৰ বোলে জন্মৰ শুৱনিখনত লিখা আছিলে, এনেকৈ কৈছিলে যে তোমাৰ মৃত্যু বহুত সোনকালে হ'ব। তেওঁ মানে সেই কথাষাৰ এদিন শুনা পালে ডাঙৰ হোৱাৰ পিছত। শুনি তেওঁ মনত যেতিয়া কথাষাৰ ভৰাই ল'লে, এদিন কি হ'ল তেওঁ জানেনে? তেওঁ ক'ৰবাত যদি গাড়ী চলাই গৈ থাকে, তেওঁ মনত সদায় সন্দেহ হৈ থাকে, মোৰ এনেকুৱা হ'ব, মই সোনকালে হয়তো গুচি যাব লাগিব। এনেকৈ ভাবি এদিন কি হ'ল, তেওঁ ট্ৰেইনৰ পৰা তেওঁ মানে তলত সৰি পৰিলে। আচলতে তেওঁ নামাৰ লগে লগে কিন্তু মানে চবেই এটা কথাই কৈছিলে, তেওঁ সদায় কিন্তু সেই বস্তুটো মনত শংকা লৈ ফুৰিছিলে যে মোৰ মৃত্যু হ'ব নেকি, সোনকালে মৃত্যু হ'ব, মোক এইটো কথা কৰি থৈছে ন। কিন্তু চাওক, এটা কথা মই ক'ব বিচাৰিছোঁ, মানে যদি তেওঁ ভাল চিন্তা কৰা হ'লে হয়তো চাগৈ তেনেকুৱা হয়তো মই ভাবোঁ পটককৈ চাগৈ সেই বস্তুটো নহ'ল হয় ন। কিন্তু তেওঁ চিন্তনটো মানে এনেকুৱা আছিলে ন, তেওঁ সদায় সেই ভয়টোৱে তেওঁক খেদি লৈ ফুৰিছিলে। ক'ৰবাত বোলে গাড়ীটো যদি তেওঁ চলাই গৈও থাকে, তেতিয়া তেওঁ কি কয় ভগৱন্তৰ নাম বা ভগৱন্তৰ চং মানে ভক্তিমূলক গীত তেনেকুৱা মানে খুব জোৰছে খুব হেৰিত লগাইহে তেওঁ ওলাই যায়। আৰু তেওঁ মানে সদায় মনত এটা কথাই মানে মনত সদায় সেই বস্তুটো আহি আছিলে যে মোৰ বহুত সোনকালে মই হয়তো গুচি যাম। সেইকাৰণে এটা কথা মই ইয়াৰ পৰা মানে এই হেৰিটোৰ পৰা মই এইটোৱে বুজিব বিচাৰিছোঁ, মানে ক'ব বিচাৰিছোঁ, চাওক, জন্ম হ'লে মৃত্যু আমি হ'মেই এদিন। কিন্তু এটা কথা মনত ৰাখিব, তেওঁ সেই কথাটোৱে আজি তেওঁক মানে সঁচাকৈ তেওঁ আজি বেছিদিন হোৱা নাই তেওঁ গুচি গ'ল আমাৰ মাজৰ পৰা। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, ভাল চিন্তা কৰক আৰু বেয়াটো মানে নিগেটিভৰ পৰা সদায় আঁতৰি থাকক। যদি কেতিয়াবা মনলৈ আহিও যায় নহয়, আপুনি অহাৰ লগে লগে মনক নিজে ক'ব যে ষ্টপ, সেই বস্তুটো বন্ধ কৰি আকৌ ভাল চিন্তা কৰিব লাগে। সেইকাৰণে এটা কথা সদায় কয় ন, লোককো বেয়া হেৰি কেতিয়াও নিদিবা। বেয়া হেৰি যদি তুমি লোকক দিয়া বা লোকক বেয়াকৈ গালি দিয়া, বেয়া চিন্তা কৰা লোকৰ কাৰণে, সেইখিনি কিন্তু তোমাৰ নিজৰ গাৰলৈকে ঘূৰি আহিব। সেইকাৰণে এটা কথা আমি সদায় মনত ৰাখিব লাগিব, লোককো আমি ভাল কথাই ক'ব লাগিব। আৰু যদি কাৰোবাক তুমি বেয়াও পাইছা বা কাৰোবাৰ বেয়া গুণো আছে, কিন্তু সেই বেয়া গুণখিনি তুমি সোঁৱৰাই নাথাকিবা। তেওঁতো ভাল গুণো আছে ন, সেই ভাল গুণখিনি সোঁৱৰাব লাগে ন, বা ভাল গুণখিনি কথা ক'ব লাগে। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, সদায় পজিটিভ হৈ থাকক, পজিটিভ চিন্তা কৰক, নিগেটিভৰ পৰা সদায় আঁতৰত থাকক দেই। আজি আচলতে এই পইণ্টটো মানে এই মোৰ দিদিগৰাকীৰ ওপৰতে মই আনিলোঁ। নমস্কাৰ।